Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ ৰেঙুলী টিভিত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্টত জনপ্ৰিয় অভিনেতাসকলৰ পৰিয়ালৰ কোন কোন আছে সবিশেষ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো আমি প্ৰথমে ক'বলৈ লৈছো এছআই প্ৰীতম ছাৰৰ বিষয়ে জনপ্ৰিয় অভিনেতা প্ৰীতম ছাৰৰ প্ৰকৃত নামটো হ'ল প্ৰীতম বৰুৱা আৰু তেখেতৰ পত্নীগৰাকীৰ নামটো হ'ল গায়ত্ৰী শৰ্মা এবাৰ ক'বলৈ লৈছো জনপ্ৰিয় অভিনেতা ৰাকেশৰ বিষয়ে ৰাকেশৰ প্ৰকৃত নামটো হ'ল ৰিণ্টু বৰা আৰু তেখেতৰ পত্নীগৰাকীৰ নামটো হ'ল অৰুণিমা হাজৰিকা এইবাৰ ক'বলৈ লৈছো জনপ্ৰিয় অভিনেত্ৰী তৰামাই নগয়ানীৰ বিষয়ে তৰামাই নগয়ানীৰ আচল নামটো হ'ল হিমা বৰা আৰু তেখেতৰ স্বামীৰ নামটো হ'ল সঞ্জীৱ বুঢ়াগোহাঁই আৰু তেওঁলোকৰ এগৰাকী কণমানি কন্যা সন্তান আছে এইবাৰ ক'বলৈ লৈছো মোহন অৰ্থাৎ দীপজ্যোতি কেওটৰ বিষয়ে দীপজ্যোতি কেওটৰ পত্নীগৰাকীৰ নামটো হ'ল বিদিশা ভূঞা আৰু তেওঁলোকক যোৱা ফেব্ৰুৱাৰী মাহত বিবাহপাশত আবদ্ধ হৈছিল এইবাৰ ক'বলৈ লৈছো জনপ্ৰিয় অভিনেতা কে ছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে সিদ্ধাৰ্থ শৰ্মাৰ পত্নীগৰাকীৰ নামটো হ'ল ডিম্পী গোস্বামী আৰু তেওঁলোকৰ এজন পুত্ৰ সন্তান আছে আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেল কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে